এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা কিছু সময় পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছে। সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক যাতে ৰাজ আতিথ্য নিদিয়ে তাৰ প্ৰতি চকু ৰাখিব লাগিব অসমৰ ৰাইজে। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পাছতেই আটাচুৰ সভাপতি বসন্ত গগৈৰ প্ৰতিক্ৰিয়া। কেৱল গ্ৰেপ্তাৰ কৰিলে নহ'ব, হত্যাকাৰীৰ কঠোৰ শাস্তি হ'ব লাগিব। যদি অসমৰ ৰাইজক দেখুৱাবলৈ গ্ৰেপ্তাৰ কৰা হৈছে তেনেহ'লে ইয়াৰ পৰিণাম ভয়ংকৰ হ'ব। কেৱল দেখুৱাবলৈ গ্ৰেপ্তাৰ কৰিলে নহ'ব, কিছুদিন পাছত এৰি দিয়া হ'ব। এনেকুৱা নাটক অসমৰ ৰাইজে চাব নিবিচাৰে। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত অভিনেতা ৰবি শৰ্মাৰ ফেচবুক পোষ্ট। ৰবি শৰ্মাই কৈছে যে আচল উদ্দেশ্যৰ পৰা ফালৰি কাটি নিয়াবলৈ অপ্ৰাণ চেষ্টা কৰা হৈছে। মই কিন্তু বিচলিত হোৱা নাই আৰু নহওঁ। এক ডাঙৰ খবৰ আপোনালোকক জনাই আছো। কিছু সময় পূৰ্বে জুবিন গাৰ্গৰ সহশিল্পী অভিনেতা ৰবি শৰ্মাই ফেচবুকত এটা পোষ্ট কৰিছে। তেওঁ কৈছে যে আচল উদ্দেশ্যৰ পৰা ফালৰি কাটি নিয়াবলৈ অপ্ৰাণ চেষ্টা কৰা হৈছে। অসমৰ ৰাইজক প্ৰতিবাদ কৰিলে গ্ৰেপ্তাৰ কৰা হৈছে। বহু লোকক গ্ৰেপ্তাৰ কৰি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মাই গ্ৰেপ্তাৰ কৰিব লাগিছিল কাক আৰু কাক গ্ৰেপ্তাৰ কৰি আছে? প্ৰশ্ন উত্থাপন হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ লগত ভাল সম্পৰ্ক থকাৰ বাবে মূল দোষী হাৰি যাব নেকি, তাক লৈ ব্যাপক চৰ্চা হোৱাও পৰিলক্ষিত হৈছে। ৰবি শৰ্মাই কৈছে আচল উদ্দেশ্যৰে পৰা ফালৰি কাটি নিবলৈ অপ্ৰাণ চেষ্টা কৰা হৈছে। মই কিন্তু বিচলিত হোৱা নাই আৰু নহওঁ বুলি মন্তব্য কৰিছে। জুবিন আছিল এটা হত্যা, এই হত্যাক পৰিকল্পিতভাৱে শেষ কৰা হৈছে। অসমৰ ৰাইজে হত্যাকাৰীৰ উচিত শাস্তি নোহোৱালৈকে কেতিয়াও ক্ষান্ত হৈ বহি নাথাকে। শ্যামকানু মহন্তই পাইছে নেকি চৰকাৰী আতিথ্য? হাতত হেণ্ডকাপ, পকেটত মোবাইল ফোন। এতিয়া ডাঙৰ প্ৰশ্নৰ সৃষ্টি হৈছে। শ্যামকানু মহন্ত হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহুতো মন্ত্ৰীৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে, সেইবাবেই তেওঁ আতিথ্য লাভ কৰিছে নেকি? সামাজিক মাধ্যমত ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত স্ক্ৰীণত আপোনালোকক দেখুৱাইছো, পকেটত আছে মোবাইল ফোন, হাতত হেণ্ডকাপ। জুই পানী বিপদৰ কাৰণ বুলি জনাৰ পাছতো যিসকলে জুবিন গাৰ্গক পানীত নমাইছিল তেওঁলোকৰ শাস্তি হ'ব লাগে। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ এই মন্তব্য। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কৈছে যিসকল ইয়তত আছিল প্ৰত্যেকজন দোষী, কাৰণ তেওঁলোকে জানিছিল সকলো কথা জুবিন গাৰ্গ অসুস্থ হোৱা বুলি। তাতকৈ ডাঙৰ কথা, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা সদায় জুবিন গাৰ্গৰ লগত আছিল। জুবিন গাৰ্গৰ অসুবিধা সুবিধা সকলোবোৰ জানিছিল। জনাৰ পাছতো তেওঁ কিয় নামিবলৈ দিছিল সেয়া এটা ডাঙৰ ৰহস্যৰ বিষয় হৈ পৰিছে। আইনৰ সুৰুঙাৰে যাতে দোষীয়ে হাৰি যাব নোৱাৰে তাৰ ব্যৱস্থা কৰক চৰকাৰে। কেৱল ন্যায় হ'লেই নহ'ব, ন্যায় হৈছে বুলি অসমৰ ৰাইজ আশ্বস্ত হ'ব পৰাকৈ ন্যায় দেখিব লাগিব। শ্যামকানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ সন্দৰ্ভত আছুৰ সভাপতি উৎপল শৰ্মাৰ প্ৰতিক্ৰিয়া। শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক লৈ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে ফেচবুকত এটা পোষ্টত তেওঁ কৈছে শ্যামকানু মহন্ত জুবিন দাৰ মৃত্যুৰ এজন প্ৰধান অভিযুক্ত। এই মানুহজনলৈ এবাৰ চাওক, মুখত তেওঁৰ তিল মাত্ৰাও দুখ অথবা অনুশোচনাৰ কোনো ৰেখ দেখিবলৈ পোৱা নাযায়। মই একো বুজিব পৰা নাই, আপুনি কি বুজিছে বাৰু? জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন গাৰ্গৰ ন্যায় লাগিবই। দোষীয়ে যাতে 3 মাহ 4 মাহ এবছৰ 2 বছৰৰ পাছত হাৰি নাযায় তাৰ কাৰণে আমি প্ৰত্যেকজন মানুহে সজাগ হৈ থাকিব লাগিব আৰু জুবিন গাৰ্গৰ ন্যায় বিচাৰি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিব লাগিব।